বাৰিষাৰ দ্বিতীয়টো বান ছিগিছে মথাউৰি বুৰিছে বাসগৃহ নৈপৰীয়াৰ লগতে পশুধনৰো বিলাই বিপত্তি মথাউৰি ছিগাৰ ফলত শতাধিক পৰিয়াল জলবন্দী এয়া তিয়কৰ দৃশ্য বানৰ কবলত তিয়কৰ বনাই নপমুৱাবাসী জাঁজি নদীৰ মথাউৰিৰ ছিগা অংশই এইদৰে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ জাঁজি নৈৰ ৰিংবান্ধৰ ভগা অংশৰে এইদৰে হুৰাহুৰে বাগৰিছে বাঢ়নি পানী ক্ষতিগ্ৰস্ত হৈছে শ শ বিঘা কৃষিভূমি হাহাকাৰ কৃষকৰ এতিয়াও জলবন্দী নপমুৱা অঞ্চলৰ প্ৰায় শতাধিক পৰিয়াল মৃত্যুমুখত পৰিছে পশুধন গৰু ছাগলী পৰা মানুহলৈকে সৰু ল'ৰা ছোৱালী পৰা বুলি স্কুলীয়া ল'ৰা ছোৱালী পৰীক্ষা দিব নোৱাৰিলে বহুতে এতিয়া আমাৰ শ শ বিঘা মাটি পৰি আছে ৭০-৭০ কঠীয়া আপোনাৰ এবুকে ডিঙিৰ তলত আছে আৰু এতিয়া গৰু ছাগলী এতিয়া আপোনাৰ ধুন্দি আছে এতিয়া মৰিবলৈ কিছুমান মৰিছে তথৈৱচ অৱস্থা নুমলীগড়ৰ ১০খনৰো অধিক গাঁৱত আহাৰমহীয়া বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল ধনশিৰি নৈৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ খুনগুটি চপোৱাৰ আশাৰে ৰুই অহা খেতিডৰাও এতিয়া পানীৰ তলত বানত বুৰিল ৰবি শস্যৰ খেতিও অঞ্চলটোৰ মিঠাম চাপৰি জাঠিপটীয়া কৰ্দৈগুৰি দগাঁও আৱৰঘাট আদিকে ধৰি প্ৰায় ১০খন গাঁৱত অনুৰূপ পৰিস্থিতি ধনশিৰি নৈৰ বানৰ কবলত মৰঙীৰ দুখুটিমুখ ভোলাগুৰি লুৰুকিহাটকে ধৰি কেইবাখনো গাঁও পথৰ ওপৰেদি বাগৰিছে পানী এইদৰে চলিছে SDRF আৰু NDRFৰ উদ্ধাৰ অভিযান বৰ্তমান মানে মাইকী মহিলা ল'ৰা ছোৱালী লৈ পেলাই কেঁচুৱা বাচ্চা লৈ পেলাই কিছুমান বন্দী হৈ আছে NDRFৰ গাড়ী অহা দেখিছো বাৰু প্ৰায় এবুকু পানী আৰু দেখিছে আপোনালোকৰ কেমেৰাত বন্দী হৈছে আগৰ কেমেৰাত তাৰমানে দেখিছে আমি কিমান কষ্ট হৈ আহিছো এইডোখৰ 200 পৰা 300 মানুহ ইয়াত আবদ্ধ হৈ আছে আৰু ঘৰ হিচাপে আপোনাৰ ইয়াত 70 বা মানে 50 পৰা 70 ঘৰ মানুহ ইয়াত বাস কৰি থকা আছে কিন্তু ইয়াত আপোনাৰ অতি দৰিদ্ৰ সীমাৰেখাত চলা এইখিনি লোক হয় ইয়াতে আপোনাৰ আজি 12-13 বছৰ আগতে এইটো পৰিণতি হৈ আছে আৰু লগতে 18 চনত যিটো পানী হৈ গ'ল ইয়াত আপোনাৰ ৰাস্তাৰ পৰা 7 ফুট 8 ফুট পানী হৈছিলে ইয়াতো গোটেই জৰাজীৰ্ণ হৈ গ'ল গতিকে প্ৰত্যেক বাৰ্ষিক ৱাইজ ইয়াত মানে এটা পানীয়ে মানে এটা পলায়ন কৰি আছে মানুহখিনি ইফালে এয়া ডিফু চহৰৰ পৰিৱেশ পাহাৰৰ পৰা বৈ অহা পানী আৰু নিশা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত চহৰখনৰ বহুকেইটা অঞ্চল বানৰ কবলত বাসগৃহৰ ভিতৰত পানী সোমোৱাৰ বাবে বহুতে পথতেই কটাবলগীয়া হ'ল উজাগৰি নিশা পানবাৰী চিতলাবাৰী ধৰমনালা ৰামঠাকুৰ কলনী শিৱবাৰী আদি অঞ্চল ডিফু আৰু ধৰমনালা নদীৰ বাঢ়নি পানীৰ কবলত ডিফু চহৰৰ মাজেৰে বৈ যোৱা নদী দুখন সংকুচিত কৰাৰ ফলতেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ বানাক্ৰান্তৰ ক্ষোভ পৌৰ নিগম আৰু প্ৰশাসনৰ বিৰুদ্ধে একো বস্তু বাচা নাই চাউল তাউল চব গ'ল তেনেকৈ আমি গোটেই ৰাতিটো থিয় থিয় কটালোঁ মোৰ মিছেছ আৰু মই কোনো এজন ৱাৰ্ড কমিশ্যনাৰ অহা নাই কোনো MEC অহা নাই আমাক খবৰ নলয় মোৰ যি অৱস্থা হৈছে মোৰ গাড়ী পানী সোমাই গ'ল গাড়ী ষ্টাৰ্ট নহয় ঠেলি ঠেলি আনি ৰাস্তাত থৈছোঁ দুটা টিভি ফ্ৰিজ পালেং যিমান আছে গোটেই বৰবাদ ঘৰৰ বস্তু ওলাব পৰা নাই 50 কেজিমান চাউল পিঠা চিঠি পেলাই দিব লাগিব ঘৰৰ বস্তু ওলাব পৰা নাই কোনো ওলাব পৰা নাই ঘৰৰ বস্তু ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ